ঘটনা হ'ল এইখন হ'ল আলমগঞ্জ গাঁও পঞ্চায়তৰ পঞ্চম খণ্ড। মোৰ মামা হয়, এইখন পঞ্চম খণ্ড ঠাই। 30 তাৰিখত মোটামুটি আলমগঞ্জ FM মেমৰিয়েল হাইস্কুলত DC ছাৰ আহিছিল। তাতে নিউজ মামাও গৈছিল তাতে। যোৱাৰ পিছত শুনিছে যে ইয়াত উচ্ছেদ হ'ব। সেইদিনাৰ পৰা খোৱা লোৱা অলপ এৰি দিছে আৰু আজি ৰাতিপুৱা মোটামুটি তেওঁ হাৰ্ট এটাক কৰি মৃত্যু হ'ল। এই শোকতে মৃত্যু হৈ গ'ল। তেওঁ ধুবুৰীত যোৱা নাই, এই বাগমাৰা মানে পানীৰ টেংকি আছে, তাতে নালজিৰ নাতিনী আহিছিল। তাতে প্ৰায় 1-1.5 হাজাৰ মানুহ হৈছিল। তাতেও মানুহ দেখিছে যে উচ্ছেদ হ'ব। নালজিৰ নাতনি কৈছিল যে আপোনালোকে চিন্তা কৰিব নালাগে, মই এইটোৰ ব্যৱস্থা কৰিম। ময়ো শ্বেয়াৰ হোল্ডাৰ আছোঁ, ইয়াত 300 মোৰ শ্বেয়াৰ হোল্ডাৰ আছে। খালি মোৰ টাকা দিলে নহ'ব, নালজিৰ ল'ৰা। ময়োতো শ্বেয়াৰ 300 হোল্ডাৰ মোৰ আছে, যদি দিব লাগে ময়ো দিম, তহঁতে চিন্তা কৰিব নালাগে। কিন্তু মামা কৰিলে কি, তেওঁৰ শ্বেয়াৰ এই পাট্টা লেণ্ডত তেওঁৰ প্ৰায় 20 বিঘামান মাটি আছে, ঘৰ বাৰী আছে, বিল্ডিং কৰিছে। আৰু এই যিটো শ্বেয়াৰ কি আছে ছ'চাইটি আছে, তেওঁ এই তাতে হোল্ডাৰ হৈ আছে। নালজি ৰাজাৰ মানে কি হৈ আছে, মানে তাতে পূজা হৈ আছে তেওঁ। এই শোকত পুৱা 6টামান বজাত তেওঁৰ মৃত্যু হৈছে।